নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মেট্ৰিক পৰীক্ষাৰ প্ৰসংগত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল, আজিৰ যুৱচাম কোন দিশত? ফেচবুক, ইনষ্টাগ্ৰাম নহ'লে যেন আমাৰ দৈনন্দিন জীৱনটোৱে আধৰুৱা। ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ, শিশুৰ পৰা বৃদ্ধলৈ প্ৰত্যেকৰে যেন এতিয়া ফেচবুক, ইনষ্টা নহ'লে নচলে। কিন্তু এইখিনিতে এটি ব্যতিক্ৰম চিত্ৰ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যে সদ্যহতে ঘোষণা কৰা মেট্ৰিক পৰীক্ষা 2024-ৰ ৰিজাল্টৰ পিছতে এই তথ্যখিনি পোহৰলৈ আহিছে যে মেট্ৰিকত প্ৰথম স্থান লাভ কৰা অনুৰাগৰ নাই ফেচবুক একাউণ্ট। অনুৰাগে মেট্ৰিকত প্ৰথম স্থান অধিকাৰ কৰিছে, কিন্তু তেখেতে উল্লেখ কৰিছে যে তেওঁৰ ফেচবুক একাউণ্ট নাই। অৰ্থাৎ আজিৰ প্ৰজন্মই ফেচবুক, ইনষ্টাত ঘণ্টাৰ পিছত ঘণ্টা সময় অতিবাহিত কৰি আছে আৰু ফেচবুক, ইনষ্টাৰ যি মায়াজালত আবদ্ধ হৈ পৰিছে, সেই মায়াজালৰ পৰা কিন্তু মুক্ত হৈ আছিলে মেট্ৰিকত প্ৰথম স্থান লাভ কৰা অনুৰাগে। আৰু অনুৰাগৰ নাছিল ফেচবুক একাউণ্ট। এই সংক্ৰান্তত তেখেতে কি কৈছিলে সেই তথ্যখিনি আপোনালোকক জনাম। SSLC 2024-ৰ ৰিজাল্ট সেৱাৰ শেষ, মেট্ৰিকত প্ৰথম স্থান লাভ কৰা অনুৰাগৰ নাই ফেচবুক একাউণ্ট। ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন যোৰহাটৰ অনুৰাগ দলৈৰ। তো বন্ধুসকল, দেখিব পাইছে ইয়াতে স্পষ্টকৈ কোৱা হৈছে যে মেট্ৰিকত প্ৰথম স্থান লাভ কৰা অনুৰাগ দলৈৰ ফেচবুক একাউণ্ট নাছিলে আৰু তেওঁ নিয়মীয়াভাৱে অধ্যয়ন কৰিছিলে। তেওঁ আচলতে মোবাইলত বেছি সময় হয়তো থকাই নাছিল, যিহেতু তাৰ ফেচবুক একাউণ্টেই নাছিল, আৰু তেওঁ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছে অনুৰাগ দলৈয়ে। এইটো কিন্তু এটা ডাঙৰ উদাহৰণ, আজিৰ প্ৰজন্মৰ কাৰণে এটা ডাঙৰ উদাহৰণ যে ফেচবুক বা ইনষ্টা বা অনলাইনৰ যিকোনো এপ এটাই আপোনাৰ পৰা কিমান সময় লৈছে, সেই সময়খিনি আপুনি কেনেকুৱাভাৱে অভাৱত নষ্ট কৰিছে। তো এই এটা জ্বলন্ত উদাহৰণ যোৰহাটৰ অনুৰাগ দলৈৰ, যে মেট্ৰিক দিয়ালৈকে তাৰ ফেচবুক একাউণ্টটোৱে নাছিলে। অসমৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিলে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। এইবাৰ পূৰ্বৰ শীৰ্ষৰ 10টা স্থানৰ পৰিৱৰ্তে 3টা স্থানহে ঘোষণা কৰা হৈছে। শীৰ্ষ 3টা স্থানত আছে এইবাৰ 5জনকৈ শিক্ষাৰ্থী। 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক 593 নম্বৰ লাভেৰে প্ৰথম স্থান দখল কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অনুৰাগ দলৈয়ে। অনুৰাগ দলৈয়ে অসমীয়াত লাভ কৰিছে 96 নম্বৰ, ইংৰাজীত 97, সাধাৰণ গণিতত 100, সাধাৰণ বিজ্ঞানত 100, সমাজ বিজ্ঞানত 100 আৰু উচ্চ গণিতত 100 নম্বৰ লাভ কৰে। তো বন্ধুসকল, এনেকুৱাভাৱে প্ৰথম স্থান অধিকাৰ কৰা যোৰহাটৰ এই শিক্ষাৰ্থীগৰাকীৰ কিন্তু ফেচবুক একাউণ্টে নাছিল বুলি কোৱা হৈছে। কৈছে যে ফেচবুক একাউণ্ট নাছিলে তেখেতৰ, আৰু তেখেতে ফেচবুক একাউণ্ট চলোৱা নাছিলে। কিন্তু এই ক্ষেত্ৰত আমি তেখেতৰ পৰা, অনুৰাগ দলৈৰ পৰা আজিৰ প্ৰজন্মই শিক্ষা গ্ৰহণ কৰা উচিত যে অধ্যয়নৰত অৱস্থাত ফেচবুক, ইনষ্টা বা মোবাইল চলোৱাটো আচলতে কিমান অভাৱত সময় নষ্ট কৰা কামৰ দৰে হয়। গতিকে অনুৰাগ দলৈয়ে যেনেকুৱাভাৱে ফেচবুক, ইনষ্টাত যোৱা নাছিল বা তেখেতৰ ফেচবুক একাউণ্টেই নাছিল, সি কিন্তু প্ৰথম স্থান লাভ কৰিলে, আৰু যাৰ কাৰণে তেখেত এটা জ্বলন্ত উদাহৰণ হৈ থাকিলে যে আজিৰ প্ৰজন্মই যদি মোবাইলত বেছি সময় দিয়ে তেতিয়াহ'লে তাৰ লিখা পঢ়াত ব্যাঘাত জন্মাটো স্বাভাৱিক। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।